STFৰ জালত পৰিছে তিনিটাকৈ জেহাদী পুনৰবাৰ জনাইছো STFৰ জালত পৰিছে তিনিটাকৈ জেহাদী ধুবুৰী চিৰাং আৰু বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদী কেইটাক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ হৈছে আকৰামুল ইছলাম চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ৰহমানক আৰু আব্দুল হুছেইনক বৰপেটাৰ পৰা আমিনুল ৰহমানৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইটাকে প্ৰতি বছৰে কেৰালাৰ বাংগালুৰুলৈ যায় আমিনুল সিলাই মেচিনৰ কাম কৰিব বুলি ঘৰৰ পৰা ওলাই যায় আমিনুল শুকুৰবাৰে নিশা আমিনুলৰ ঘৰত উপস্থিত হয় পানবাৰী আৰক্ষীৰ লগতে STF আমিনুলৰ দুটাকৈ মোবাইল লগতে ATM কাৰ্ড পাছবুক আৰু দুখনকৈ পৰিচয় পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে STFে আৰক্ষীৰ মতে বাংলাদেশ আৰু পাকিস্তানৰ সৈতে যোগাযোগ ৰাখে আমিনুলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ জনাইছো আমিনুল ৰহমানৰ ভাতৃৰ ভাষ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে সিলাই মেচিনৰ কাম কৰিব বুলি ঘৰৰ পৰা ওলাই গৈছিল তাৰ পাছৰ পৰা কোনো ধৰণৰ যোগাযোগ নাছিল ইতিমধ্যে আমি উল্লেখ কৰিছো যে তিনি জেহাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে STFৰ জালত পৰিছে তিনিটাকৈ জেহাদী ধুবুৰী চিৰাং আৰু বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদী কেইটাক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আকৰামুল ইছলামক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ৰহমানক আব্দুল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ পৰা আমিনুল ৰহমানৰ ভাতৃৰ ভাষ্য প্ৰতি বছৰে কেৰালা বাংগালুৰুলৈ যায় আমিনুল সিলাই মেচিনৰ কাম কৰিব বুলি ঘৰৰ পৰা ওলাই যায় আমিনুল শুকুৰবাৰে নিশা আমিনুলৰ ঘৰত উপস্থিত হয় পানবাৰী আৰক্ষী লগতে STF আমিনুলৰ দুটাকৈ মোবাইল ATM কাৰ্ড পাছবুক দুখনকৈ পৰিচয় পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে আৰক্ষীৰ মতে বাংলাদেশ আৰু পাকিস্তানৰ সৈতে যোগাযোগ ৰাখে আমিনুলে পাকিস্তানৰ পৰা উগ্ৰপন্থী কাৰ্যকলাপ চলাই থকা আৰু বিভিন্ন উগ্ৰপন্থামূলক প্ৰচাৰ ভাৰত বিৰোধী প্ৰচাৰ আৰু ভাৰতত অশান্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা এটা সংগঠন শাহজাদ ভাতৃ নেটৱৰ্ক অসমতো খোপনি পোৱাৰ খবৰ লাভ কৰাৰ পিছত STFে 24 তাৰিখ অৰ্থাৎ কালি অভিযান চলাই ধুবুৰী চিৰাং আৰু বৰপেটা জিলাৰ পৰা তিনিজন শাহজাদ ভাতৃ নেটৱৰ্কৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেওঁলোক হ'ল আকৰামুল ইছলাম আমিনুৰ ৰহমান আৰু আবুল হুছেইন তেওঁলোকে ভাৰত বিৰোধী কাৰ্যকলাপৰ কাৰণে ইয়াতে অনলাইনৰ জৰিয়তে তেওঁলোকৰ কাৰ্যকলাপ চলাই গৈছিল আৰু তেওঁলোকে সদস্য ভৰ্তিকৰণ বৈধভাৱে অস্ত্ৰ সংগ্ৰহ আদি বিভিন্ন কামত জড়িত থকাৰ সূত্ৰ পোৱা গৈছে এই শাহজাদ ভাতৃ নেটৱৰ্কে বিভিন্ন ভাৰতত বিশেষকৈ আৰম্ভণিতে পাঞ্জাৱ হাৰিয়ানা আদি ঠাইত খোপনি কুটাঘাতমূলক আক্ৰমণৰ কাৰ্যকলাপ চলাই যোৱাৰ আমাৰ ৰেকৰ্ড আছে আৰু তাৰে ভিতৰত তেওঁলোকে খালিস্তান আৰ্ম ফ'ৰ্চ পাঞ্জাৱ ছভাৰেণ্টি এলায়েন্স তেহৰিকে তালিবান হিন্দুস্তান আদি সংগঠনসকলৰ লগত একেলগে মিলি কাম কৰাৰ তথ্য আছে তাৰে ভিতৰত তেহৰিকে তালিবান হিন্দুস্তানে এই বছৰৰে অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰীৰ 22 আৰু মে'ৰ 24 তাৰিখে দুটাকৈ কুটাঘাতমূলক আক্ৰমণত পাঞ্জাৱ পুলিচৰ সদস্যক নিহত কৰাৰ তেওঁলোকে দায়ী স্বীকাৰ কৰিছিল আৰু অসমত শাহজাদ ভাতৃ নেটৱৰ্কৰ খোপনি পোটাৰ তথ্য আমি এই 2026 চনৰে 22 মে'ত নলবাৰীত পাওঁ য'ত নেকি এটা কেছ ৰেজিষ্টাৰ কৰি এজন সদস্যক আটক কৰা হৈছে আমাৰ তথ্যমতে তেওঁলোকে শাহজাদ ভাতৃ নেটৱৰ্কত সোমোৱাৰ পিছত বিভিন্ন যেনেকৈ অলপ আগত কৈ গৈছোঁ তেওঁলোকে সদস্য ভৰ্তিকৰণ বা ভাৰত বিৰোধী প্ৰচাৰ মৌলবাদী প্ৰচাৰ এইবোৰৰ কাৰণে বিভিন্ন ঠাইলৈ ঘূৰি ফুৰাৰ তথ্য আছে আৰু আমাৰ তদন্তত এতিয়া আৰু তথ্য ওলাই পৰিব এনেতো আমি জানামতে কেতিয়াবা দেউতাকৰ লগত ধানো কিনে কেতিয়াবা ঘৰৰ কামো কৰে খেতি কেতিয়াবা বাহিৰতো যায় বাহিৰত আমি জানামতে কেৰালা কৰ্ণাটক বেংগলোৰ ইফালে যায় এতিয়া আৰু যদি ক'ৰবাত যায় তাৰ আমি গম নাপাওঁ ন ঘৰতে যি কৈ যায় আমিওতো বাহিৰত যোৱা নাই কেতিয়াবা যে চিলাই মেচিনৰ কাম কৰে বুলি কয় আহি
এইটোৱে কয় যি কয় সিয়ে শুনিব লাগব না কিবা আই কাৰ্ড চাই কাৰ্ডো দেখা বোলে মই কোম্পানীত কিবা কাম কৰোঁ এতিয়া কি কাম কৰে সিহঁতৰ লগত মোৰ মাত বোলে নাই পিছত যেতিয়া এইটো HTSF-ৰ মানুহ গেল তেতিয়া আমি সোধপোছ কৰিলোঁ যে তেতিয়া সিহঁতে ক'লে বোলে সেই মানুহ হ'ল ভাৰতৰ বেলেগ ৰাষ্ট্ৰৰ লগত কথা পাতে ভাৰতত ইমান গাঁও আছে তাৰ লগত কথা নাপাতি বেলেগ ৰাষ্ট্ৰৰ লগত কথা পাতে তাৰপৰা আনিছে তাৰ এইটো বেংক পাছবুক চেকবুক আৰু দুটাই যে কোম্পানীত কাম কৰে যে কিবা দিয়ে যে আই কাৰ্ড এইবিলাক আনিছে আৰু ATM আনিছে দুটা মোবাইল ফোন আনিছে আৰু আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটা হোৱাটছএপত দিছে নেকি না তাৰ মোবাইলত মানে অৰিজিনেলটো নাছিলে মাকে ক'ৰবাত থৈ গৈছিলে মাকত ঘৰত নাছিল মোবাইলৰ পৰা ওলাই কেমেৰা মাৰি আনিছে নেকি এইখিনি আমি জানো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত